চাৰিওফালে পানী ৰাজপথতে পাতিবলৈ বাধ্য হ'ল পিতৃৰ তিলনী চকুৰে মনিব পৰালৈকে বাঢ়নি পানীৰ কৰাল গ্ৰাস দেৰগাঁৱৰ বালিডুবা অঞ্চলত গেলাবিল নদীৰ কালৰূপৰ সন্মুখত থানবান হৈ পৰিল এখন সংসাৰ অহা যোৱা কৰা সুঁতিবোৰ পানী ডুব গৈছে নিজৰ বুলি ক'বলৈ থকা ভেটিটো এতিয়া পানীৰ তলত এনে পৰিস্থিতিত পিতৃৰ বিয়োগত দিশহাৰা হৈ পৰিল 7 বছৰীয়া এটি অবুজন শিশু যি বয়সত পিতৃৰ হাতত ধৰি পৃথিৱীখন চোৱাৰ কথা আছিল সেই বয়সতে বগা সাজ পিন্ধি পিতৃৰ মুখাগ্নি কৰিব লগা হ'ল এটি কণমানিয়ে বানপানীটো হোৱাটো হৈ গ'ল কিন্তু তথাপিও আজি এই ৰাস্তাৰ ওপৰত মানে তিলনি কৰিবলগীয়া হৈছে 20টা দিন 23টা দিনে যুঁজি তাৰ দেউতাক ঢুকাল আৰু এতিয়া আৰু মই এটাই ভাবোঁ যিটো পৰিয়াল আছে থাকি যোৱা পৰিয়ালটো কণমানি শিশুটো আছে আৰু অসুস্থ মাক আছে আৰু তেওঁৰ মৃতকৰ পত্নী আছে আৰু বানপানীয়ে তেওঁলোকৰ সম্পূৰ্ণ পাকঘৰ আৰু বাৰান্দাখন খহাই নিলে মই সেই কাৰণে সহায় কৰিবলৈ আমাৰ স্থানীয় বিধায়ক মৃদুল দত্ত ছাৰক আৰু অনুৰোধ কৰিছোঁ কিন্তু দুৰ্ভাগ্যই লগ এৰা নাই পৰিয়ালটোৰ মৃত্যুৰ 3 দিনৰ পিছত কুশল বৰাৰ আত্মাই শান্তি পোৱাৰ বাবে মাংগলিক কাৰ্যসূচী তিলনি পতাৰ আয়োজন কৰা হৈছিল কিন্তু ধৰ্মীয় ৰীতি নীতিখিনি সমাপন কৰিবলৈ গাঁওখনত নোলাল এটুকুৰাও শুকান মাটি অৱশেষত উপায়হীন হৈ পৰিয়াল আৰু গাঁওবাসীয়ে গাঁৱৰ ওখ পথটোৰ ওপৰতে পাতিলে মৃতকৰ তিলনি বৰ দুখ লাগিছে ঘৰখনৰ বাপেকৰ বিহনে কোনোৱে নাছিল বাপেকো আগতে ঢুকালে এনেকুৱা দিনৰে ঢুকাইছিলে এতিয়া বাপেকৰ বিহনে আমাৰ ঘৰখনত কোনোৱে নাই ল'ৰাটো আৰু মা মই এটা কেনেধৰণে থাকিব আপুনি তাকে ভাবিছোঁ কি হ'ব ল'ৰাটোৰ অৱস্থা ল'ৰাটোক কোনে চাব নাই কমা সকলো কমা নাই পানী আমাৰ পিছফাললৈকে গোটেই টিউবলৈকে যাবই নোৱাৰি এই লোকৰ ঘৰৰ পৰা পানী আনি পেলাই এতিয়া হেৰি কৰিছোহি হিয়া ঢাকুৰি কন্দা পত্নীৰ চকুত এতিয়া কেৱল অজান আশংকা আৰু শূন্যতা ঘৰৰ মূল মানুহজনক হেৰুৱাই চাৰিওফালৰ বানৰ তাণ্ডৱৰ মাজত থিয় হৈ তেওঁ অনুভৱ কৰিছে এক অসীম দিশহাৰা অৱস্থা কণমানি পুত্ৰক লৈ অনাগত দিনবোৰত জীৱন সংগ্ৰাম কেনেকৈ আগবঢ়াই নিব সেই চিন্তাই এতিয়া দহিছে শোকাকুল মাতৃৰ বুকু পানী কমাৰ লগে লগে মাৰ যাব বানৰ বিভীষিকা কিন্তু এই অবুজন শিশু আৰু মাতৃগৰাকীৰ শোক হয়তো চিৰজীৱন থাকি যাব নুমলীগড়ৰ পৰা প্ৰণৱজ্যোতি শইকীয়াৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট